বৌদ্ধ কৰ্মচাৰীৰ স্বাগতম জনালোঁ মই আজি হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা ঘৰত এটাও চাকৰি নাই তেনেকুৱা ল'ৰা ছোৱালীয়েও যাতে চৰকাৰী চাকৰি পাব পাৰে। শ্ৰদ্ধা ৰাইজ, কংগ্ৰেছৰ দিনত আঁচনি কি আছিলে? ধুতি, লুঙি, সূতা, আঁঠুৱা আৰু কম্বল। পূজাত আমি পঞ্চমৃত দিওঁ। মানুহে পূজাৰীয়ে কয় যে পূজাত ভাল হ'বৰ কাৰণে পঞ্চমৃতেৰে পূজা কৰিব লাগিব। কংগ্ৰেছৰ পঞ্চমৃত কি আছিলে? লুঙি, ধুতি, সূতা, কম্বল আৰু আঁঠুৱা, হয়নে? এতিয়া আমি কি আনিছো? চৰকাৰী চাকৰি আৰু অৰুণোদয়। আজি আমাৰ অসমৰ মহিলা যেতিয়াৰ পৰা অৰুণোদয় আঁচনি আহিছে, মহিলাৰ সন্মান বাঢ়িছে। ঘৰৰ ভিতৰত আৰু ঘৰৰ বাহিৰত আজি সকলোৱে মহিলাক সন্মানৰ দৃষ্টিৰে চায়। কাৰণ মহিলাৰ বেংক একাউণ্টতো আজিকালি মাহৰ 10 তাৰিখে 1250 টকা জমা হয়। এতিয়া সকলোৱে বিচাৰে যে সকলোৰে ঘৰত অৰুণোদয় আহিব লাগে। ইয়াত কোনে কোনে অৰুণোদয় পোৱা নাই? হাত উঠাওকচোন। পোৱা নাই? কোনে কোনে অৰুণোদয় পাইছে? হাত উঠাওক। পোৱাও আছে, নোপোৱাও আছে, হয়নে নহয়? যি নহওক, পোৱাবিলাকেতো ভালেই পায়, নোপোৱাবিলাকে অলপ মনটো কষ্ট পায় যে আমিও পালে ভাল আছিল। এইবাৰ মই আপোনালোকক কথা দিছোঁ যে আপোনালোকৰ প্ৰত্যেক ঘৰতে মই এটাকৈ অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। সকলো ঘৰতে সকলো পৰিয়ালে এটাকৈ অৰুণোদয় আঁচনি লাভ কৰিব। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেই পৰিয়ালক আমি এটাকৈ অৰুণোদয় আঁচনি দিম। কাৰ কাৰ ৰেচন কাৰ্ড আছে? কাৰ কাৰ ৰেচন কাৰ্ড নাই? 2-এজনৰ নাই, ৰঞ্জিত দাই বনাই। যাৰ যাৰ নাই সেইখিনিক ৰঞ্জিত দাই বনাই দিব। তাৰমানে এতিয়া অৰুণোদয়ৰ কাৰণে আপোনালোকে বেলেগ কৰি কষ্ট কৰিব নালাগে। যাৰ ঘৰতে ৰেচন কাৰ্ড আছে তাকে আমি অৰুণোদয় আঁচনি দি দিম।
প্ৰস্তুত গালো এইবাৰ বজালী সমষ্টিত আমি পদুমত নহয় হাতীত ভোট দিব লাগিব আপোনালোকে জানেনে নাই? হাতী মানে পদুম, পদুম মানে হাতী। সকলোৱে জানেনে? আমাৰ অসমত 14টা লোকসভা সমষ্টি আছে। তাৰে 11খন আসনত বিজেপিয়ে খেলিছে পদুমৰ ছবি আৰু 2খন আসন বৰপেটা আৰু ধুবুৰীত গণপৰিষদ দলে গণপৰিষদক সমৰ্থন কৰিছে হাতীৰ ছবি আৰু কোকৰাঝাৰত আমি সকলোৱে মিলি ট্ৰেক্টৰক সমৰ্থন কৰিছো। সেইকাৰণে বজালী সমষ্টিৰ ৰাইজে এইবাৰ হাতীৰ ছবিত ভোট দিব লাগিব। হাতীৰ ছবিত ভোট দিলেও নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হ'ব। বৰ্তমান মানুহখিনি ঘৰে ঘৰে বিদায় গাঁওখন মানুহখিনি বাহিৰ ওলাই যাই আছে।